আবেশকত সঞ্চিত শক্তি এনাৰ্জি ষ্ট'ৰড ইন এন ইণ্ডাক্টৰ। আবেশকত চৌম্বিক শক্তি স্থিতিশক্তিৰ ৰূপত সঞ্চিত হৈ থাকে বা জমা হৈ থাকে। এতিয়া স্থিতিশক্তি হিচাপে যিহেতু সঞ্চিত হৈ থাকে আৰু স্থিতিশক্তি নিৰ্ণয় কৰা বুলি ক'লে আমি কি কৰিব লাগিব? আমি সম্পাদিত কাৰ্যটো উলিয়াব লাগিব যে কিমান কাৰ্য সম্পন্ন কৰা হৈছে। ধৰা হওক এটা আবেশক, এই আবেশকটোৰ মাজেৰে আই প্ৰবাহ চালিত হৈছে। প্ৰবাহটো যদি ক্ৰমাৎ বাঢ়ি যায় তেতিয়া কি হ'ব? চৌম্বিক ফ্লাক্সৰ পৰিৱৰ্তন হ'ব আৰু চৌম্বিক ফ্লাক্সৰ পৰিৱৰ্তন হোৱাৰ ফলস্বৰূপে ইয়াত আবিষ্ট বিদ্যুৎচালক বলৰ উদ্ভৱ হ'ব। আবিষ্ট বিদ্যুৎচালক বলে আবিষ্ট প্ৰবাহৰ জন্ম দিব। সেই আবিষ্ট প্ৰবাহৰ দিশটো আমি লেঞ্জৰ সূত্ৰৰ পৰা পাইছিলোঁ যে চৌম্বিক ফ্লাক্সৰ পৰিৱৰ্তনক ই বাধা দিয়ে। প্ৰবাহটো যেতিয়া বৃদ্ধি পাব তেতিয়া আবেশকত উদ্ভৱ হোৱা আবিষ্ট প্ৰবাহৰ দিশটো হ'ব তাৰ বিপৰীত দিশত, যিহেতু ই বাধা দিব ন, গতিকে আবিষ্ট প্ৰবাহৰ দিশটো হ'ব এইটো দিশত। এইটো হৈছে আবিষ্ট প্ৰবাহৰ দিশ। এইটো হৈছে আবেশকৰ মাজেৰে চালিত প্ৰবাহ আই আৰু এইটো হৈছে আবিষ্ট প্ৰবাহৰ দিশ। গতিকে চালিত প্ৰবাহ আৰু আবিষ্ট প্ৰবাহ দুয়োটাৰে দিশ যিহেতু বিপৰীত, গতিকে তাৰ পৰা এটা কথা স্পষ্ট, যোগান ধৰা বিদ্যুৎচালক বল বা যিটো আমি বিভৱ বুলি কওঁ আৰু ইয়াত উদ্ভৱ হোৱা আবিষ্ট বিদ্যুৎচালক বল দুয়োটাৰে দিশটো বিপৰীত। সেইকাৰণে কুণ্ডলীত যিটো আবিষ্ট বিদ্যুৎচালক বল উদ্ভৱ হয় তাক পশ্চাদমুখী বিদ্যুৎচালক বল বা বিপৰীতমুখী বিদ্যুৎচালক বল বুলি কোৱা হয়। আৰু এই বিপৰীতমুখী বা পশ্চাদমুখী বিদ্যুৎচালক বলটোৱে কি কৰিব? ই প্ৰবাহত বাধা দিব। গতিকে কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত কৰিবলৈ ই বাধাৰ বিপৰীতে কাৰ্য কৰিবলগীয়া হয় আৰু সেই কাৰ্যখিনিয়ে অৰ্থাৎ যিখিনি শক্তি ব্যয় হয় সেই ব্যয় হোৱা শক্তিখিনি ইয়াত সঞ্চিত শক্তিৰ ৰূপত মজুত হয়। এতিয়া আবেশকত সঞ্চিত শক্তিৰ প্ৰকাৰ ৰাশি আমি নিৰ্ণয় কৰিম। ধৰা হওক আই প্ৰবাহ চালিত কুণ্ডলী এটাৰ স্বয়মাবেশক বা স্বয়মাবেশ গুণাংক বুলিব পাৰে এল হলে আবিষ্ট বিদ্যুৎচালক বল আবিষ্ট বিদ্যুৎচালক বল। এতিয়া আবিষ্ট বিদ্যুৎচালক বলটো আমি ফেৰাডেৰ যিটো আবেশৰ সূত্ৰ, ফেৰাডেৰ বিদ্যুৎ চুম্বকীয় আবেশৰ সূত্ৰত পাইছিলোঁ। আবিষ্ট বিদ্যুৎচালক বল ইনডিউচ EMF ইকুৱেল -N dφ/dt আৰু আমি ইয়াত বহাইছোঁ কি ইনডিউচ EMF ইকুৱেল L di/dt। ফেৰাডেৰ সূত্ৰত আমি পাইছিলোঁ EMF ইকুৱেল -dφ/dt। এইটো এটা পাক থাকিলে Nটা পাক থাকিলে N এটা আহি গৈছিলে। এতিয়া আমি ইয়াত বহাইছোঁ L di/dt। আকৌ আমি এটা সম্পৰ্ক পাইছিলোঁ ন, যে phi is proportional to I, এই সম্পৰ্ক এটা পাইছিলোঁ আমি আৰু তাৰ পৰা আমি কি পাইছিলোঁ? phi equals to Li, যেতিয়া স্বয়মাবেশৰ কথা আহে। চ' phi ঠাইত আমি Li বহুৱালে কি হ'বগৈ? ইনডিউচ EMF ইকুৱেল মাইনাছ এলটো আমি বাহিৰলৈ যদি উলিয়াই আনো তাত -L di/dt। মাইনাছ চিনটোহে ব্যৱহাৰ কৰা হোৱা নাই, কাৰণ মাইনাছ চিনটো লেঞ্জৰ সূত্ৰৰ পৰা আহিছে, গতিকে দিশটো নিৰ্ণয় কৰিব যাওঁতে আমাক প্ৰয়োজন হয়, অন্যথা মাইনাছ চিনৰ আমাক প্ৰয়োজন নাই। আৰু মই যিহেতু কৈছিলোঁৱেই যে আমি সম্পাদিত কাৰ্যটো উলিয়াব লাগে, তেতিয়াই আমি সঞ্চিত শক্তিটো পাই যাম। সেইকাৰণে নেক্সট আমি লিখিম যে dt সময়ত এইটো আমি এইকাৰণে লিখিছোঁ যে এইটো প্ৰয়োজন হ'ব।
ডি টি সময়ত আই পৰিমাণৰ প্ৰবাহ প্ৰতিষ্ঠা কৰাৰ বাবে কাৰ্যৰ পৰিমাণ হ'ব dw ইকুৱেল ইনডিউচ EMF ইনটু আই ডি টি। এতিয়া এইবিলাক ক'ৰ পৰা কেনেকৈ আহিলে? এতিয়া কাৰ্য বুলি ক'লে আমি আগৰ এটা ফৰ্মুলা পাইছিলোঁৱেই বলবিজ্ঞানত, যে কাৰ্য বুলি ক'লে আমি বল পূৰণ দূৰত্ব, গতিকে DWটোৱে ক্ষুদ্ৰ কাৰ্য সূচাইছে। গতিকে বল বুলি কওঁতে ইয়াত বিদ্যুৎ চালক বলটোৰ কথাই আহিব, বিদ্যুৎ চালক বল, আৰু এই অংশটোৱে ঠিক যেনেকৈ আমি পাইছিলোঁ আগতে দূৰত্ব, ঠিক দূৰত্বৰ নিচিনাই কাম কৰিছে। কেনেকৈ? আমি পাইছিলোঁ ভি ইকুৱেল টু এছ বাই টি হয়, আৰু এছ কি হয়? ভি ইনটু টি। আৰু ইয়াত কি হৈছে, যিহেতু প্ৰবাহ চালিত হৈছে, গতিকে প্ৰবাহৰ কাৰণে আই আহিছে, আৰু কিমান সময়? ডি টি সময়, চ' আই ইনটু ডি টি। প্ৰবাহটো কিমান দূৰ গ'ল? প্ৰবাহ বুলি কওঁতে আধান সঞ্চালনৰ হাৰ, গতিকে আধান সঞ্চালনৰ হাৰ বুলি কওঁতে ই ভোগ ক্ষেত্ৰত আধানৰ স্পীডটোকে নিৰ্দেশ কৰে। গতিকে ইয়াত দূৰত্ব বুলি কওঁতে ইয়াত আই ইনটু ডি টি, গতিকে আই ইনটু ডি টি আহিব। গতিকে কাৰ্য বলপূৰণ দূৰত্ব এনেধৰণৰ হৈ আছে ইয়াত। ইনডিউচ EMF তাৰ এটা প্ৰকাৰ ৰাশি আমি পাইছোঁৱেই, এল ডি আই বাই ডি টি। এইটো হৈছে ইনডিউচ EMFৰ প্ৰকাশ ৰাশি ইনটু আই ডি টি। ডি টি ডি টি কেঞ্চেল যাব, আৰু ইয়াত থাকিবগৈ এল ডি আই আই। আমি এনেকৈও লিখিব পাৰোঁ এল আই ডি আই। এয়া হৈছে ক্ষুদ্ৰ কাৰ্যৰ কাৰণে। এতিয়া যদি আমি উলিয়াওঁ মুঠ কাৰ্য কিমান সম্পন্ন হ'ল, মুঠ সম্পাদিত কাৰ্য, মুঠ সম্পাদিত কাৰ্য। চ' ডাব্লিউ উলিয়াবৰ কাৰণে কি কৰিব লাগিব? গোটেইখিনি আমি ইণ্টিগ্ৰেট কৰি দিব লাগিব, সমাকল কৰিব লাগিব। এতিয়া প্ৰবাহটো আমি ধৰি লৈছোঁ যে 0ৰ পৰা আই হোৱা সময়ত, লিমিটটো লৈছোঁ 0ৰ পৰা আই হোৱাৰ সময়ত সম্পাদিত কাৰ্য। চ' ডি ডাব্লিউ ঠাইত আমি কি লিখিম? এল আই ডি আই। এলটো বাহিৰত লৈ আনক, ভিতৰত থাকিব 0ৰ পৰা আই, আই ডি আই। এইবিলাক কৰিলে কি হ'ব? আপোনালোকে এটা ফৰ্মুলা পাইছিলেই, ইণ্টিগ্ৰেশ্যন এক্স টু দি পাৱাৰ এন ইকুৱেলছ কি হয়? এক্স টু দি পাৱাৰ এন প্লাছ ওৱান বাই এন প্লাছ ওৱান। এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম। ইয়াত আই ঘাত হৈছে 1। চ' এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আপোনালোকে উলিয়ালে কিমান পাবগৈ? এল আই স্কোৱাৰ বাই 2। লিমিটটো আছে 0ৰ পৰা আইলৈ। 2টো বাহিৰলৈ লৈ আনক, এল বাই 2, আৰু ইয়াত থাকিলেগৈ কিমান? ভিতৰত আই স্কোৱাৰ
লিমিট আছে 0ৰ পৰা I লৈ। এতিয়া লিমিটটো আমি বহুৱাম। লিমিটটো বহালে হ'ব হাফ L, Lটো আচলতে আমি এনেকৈ ৰাখি দিছোঁ। আপাৰ লিমিটটো আছে I, চ' I স্কোৱাৰে আহিব ইয়াত, আৰু লোৱাৰ লিমিটটো আছে 0। চ' হাফ L I স্কোৱাৰ। I স্কোৱাৰ মানে 0 ইয়াত কি থাকিব? I স্কোৱাৰটো থাকিব অকল, চ' হাফ L I স্কোৱাৰ। গতিকে এইটোৱে হৈছে আবেশকত বা কুণ্ডলীত সঞ্চিত শক্তি, তাৰ প্ৰকাৰ ৰাশি। এতেকে আবেশকত সঞ্চিত শক্তি ইকুৱেল হাফ L I স্কোৱাৰ। গতিকে পৰীক্ষাত নিৰ্ণয় কৰিবলৈ আহে যে আবেশকত সঞ্চিত শক্তিৰ প্ৰকাৰ ৰাশি নিৰ্ণয় কৰা। আৰু কিছু ক্ষেত্ৰত মিল আছে ধাৰকৰ সঞ্চিত শক্তিৰ লগত। ধাৰকৰ সঞ্চিত শক্তিত আপোনালোকে পাইছিলে হাফ CV স্কোৱাৰ। মনত ৰাখিবলৈ খুব ভাল। আৰু আবেশকৰ সঞ্চিত শক্তি হৈছে হাফ L I স্কোৱাৰ, য'ত L হৈছে আবেশক, I হৈছে প্ৰবাহৰ সৰ্বোচ্চ মান। আৰু গতি শক্তিৰ যিটো প্ৰকাৰ ৰাশি পাইছিলে হাফ MV স্কোৱাৰ। এতিয়া M আৰু Lৰ মাজত কিছু সাদৃশ্য যদি আপোনালোকে বিচাৰ কৰে, M হৈছে বস্তুৰ ভৰ, আৰু L বুলি কওঁতে ইয়াত Lটো হৈছে বৈদ্যুতিক জড়তা। ই বৰ্তনীত প্ৰবাহৰ হ্ৰাস বৃদ্ধিত বাধা দিয়ে, যিদৰে ভৰ বেছি হ'লে স্পীডত এটা বাধা দিয়ে। গতিকে এইখিনি টুকি ৰাখিব আপোনালোকে, খুব এটা ইম্পৰ্টেণ্ট টপিক।